হালা পৰে ৰিজন ধুৰন্ধৰ পাৰ্ট 2 ট্ৰেইলাৰটো ৰিলিজ হৈ গ'ল। আপুনি ৱেইট কৰিছিলে নাই ট্ৰেইলাৰটোৰ কাৰণে? মইতো পুৰা ৱেইট কৰি আছিলোঁ আৰু মই ৰাতিপুৱাৰ কাৰণে ৰখিয়ে আছোঁ যে কেতিয়া আহিব। টাইমটো বাৰু গম পাইছিলোঁ 11:01 আহিব বুলি। লগালগ চাই ভিডিঅ' বনাবলৈ ষ্টাৰ্ট কৰিয়ে দিলোঁ। ৰেকৰ্ড কৰি এডিটো কৰিব লাগিব না, সেইটো কাৰণে বহুত দেৰি হৈ যাব। সেইটো কাৰণে জল্দিকে ভিডিঅ'টো বনাই ল'ম বুলি ভাবিছোঁ। বহুত হৈ গ'লে বিকিয়েল। এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ধুৰন্ধৰ পাৰ্ট 2ৰ ওপৰত ৰিভিউটো দি দিওঁ। ধুৰন্ধৰ পাৰ্ট 2ৰ নামটো হ'ব ধুৰন্ধৰ দি ৰিভেঞ্জ। ট্ৰেইলাৰটোৰ পুৰা 3 মিনিট 26 ছেকেণ্ডৰ লেংথ আছে ভিডিঅ'টো। ট্ৰেইলাৰটো চাই কিন্তু মজা লাগিব আপোনাৰ। ট্ৰেইলাৰটো চাই ফাৰ্ষ্ট ডে ফাৰ্ষ্ট শ্ব' চাবলৈ আপুনি যাবই মানে। ইমানটো পটেঞ্চিয়েল আছে ট্ৰেইলাৰটোৰ ওপৰত যে আপোনাক টানি লৈ যাবই মানে থিয়েটাৰলৈ। ৰণবীৰ সিং তাৰ দুটা লুক আছে। পাৰ্ট 1টোতে গম পাইছিলে। ফাৰ্ষ্ট লুকটোতো চাই ভালেই লাগিছে। ছেকেণ্ড লুকটোৰ কাৰণে ৱেইট কৰিছোঁ। তাৰ চিন বেছি দেখা নাই পাৰ্ট 1টোত, সেইটো কাৰণে পাৰ্ট 2ত ৱেইট কৰি আছোঁ পুৰা। সঞ্জয় দত্ত পাৰ্ট 1টোতো কেইটামান হেভি ডায়লগ আছিলে, কিন্তু পাৰ্ট 2টো থাকিব কেলে কি ট্ৰেইলাৰত দেখাই দিলে এটা ডায়লগ। যোনটো ডায়লগ সেইটো আনএক্সপেক্টেড আছিলে। ট্ৰেইলাৰটো চালে ভালকে গম পাই যাব ডায়লগটো কি ডায়লগ হয়। আদিত্য ধাৰে এনেকা হিচাপত প্ৰেজেন্ট কৰিছে যে কেৰেক্টাৰবোৰক, সেই কেৰেক্টাৰবোৰক আৰু আপুনি নাপাহৰিব। বহুত বছৰলৈকে মনত থাকিব কেৰেক্টাৰবোৰক। কিন্তু অৰ্জুন ৰামপাল পাৰ্ট 1টোত ইমান বেছি চিন নাছিলে, কিন্তু চিনবোৰ যোনবোৰ আছিলে সেইবোৰত আমাক পুৰা ডিষ্টাৰ্ব কৰি দিয়ে, যিটো হিচাপত প্ৰেজেন্ট কৰিছিলে আদিত্য ধাৰে। পাৰ্ট 2টোত কি হ'ব আপুনি গম পায়ে গৈছে তেতিয়া কিমান চিন হ'ব তাৰ। ট্ৰেইলাৰটোত সি ইণ্ডিয়ান এটাৰ ডিঙি কাটিম বুলি কয়। 100% আপুনি এইটো গমেই পাইছে কাক মাৰিম বুলি কৈ আছে ইণ্ডিয়ান। অৰ্জুন ৰামপাল ভাৰ্চেছ ৰণবীৰ সিঙৰ ফাইটটো মজা লাগিব কিন্তু দেই। ট্ৰেইলাৰটোত দেখায় ৰণবীৰ সিঙৰ গাৰ্লফ্ৰেণ্ডটো বন্দুক এটা ধৰি কাৰো ফালে এম কৰি থাকে। সেইটো কোন হ'ব বাৰু? আই থিংক এইটো ৰণবীৰ সিং হ'ব পাৰে, নে আপোনাৰ হিচাপত কোন হ'ব? আৰু অৰা ফাৰ্মিং অক্ষয় খান্না, তাকতো পাৰ্ট 1টোত মাৰিয়ে দিয়ে। পাৰ্ট 2টোত কিনো দেখাব? কেইটামান লিকো ওলাইছিলে যে তাৰ এডিচনেল শ্বুটো হৈছে ৰেহমান ডেকেটৰ কেৰেক্টাৰটোৰ ওপৰত। তাৰ দেখালেও বেক ষ্টৰিটোৱে দেখাব ৰেহমান ডেকেটৰ। আৰু পাৰ্ট 2টোৰ বাজেটটোও কৈ দিছোঁ। ধুৰন্ধৰ মুভিটো এটা মুভি আছিলে, কিন্তু তাক ডিভাইড কৰি দুটা পাৰ্ট কৰি দিলে। তেনেহলে তাৰ বাজেটটোতো দুটাৰে মিলাই ক'ব লাগিব। ডাইৰেক্ট ফিক্স বাজেটটো ক'ব পৰা নাই, হ'লেও দুটাৰ মিলাই বাজেটটো এপ্ৰক্স 250 to 475 crore হ'ব। মুভিটোৰ যিমানটো হাইপ আছে সেইটো হিচাপত 70 to 80% বাজেটটো ৰিকভাৰে কৰি ল'ব ফাৰ্ষ্ট দিনাই। ইমানটো পটেঞ্চিয়েল আছে মুভিটোৰ ওপৰত। এনেই টপচিক মুভিটো পষ্টপন হোৱা নাই নহয়, তাহাঁতৰো বাজেটটো এনেকুৱাই আছিলে 400 to 500। এতিয়া একো ধুৰন্ধৰৰ টেনচনে নাই, পুৰা মাৰ্চটো খালী আছে। কাৰ ৰেকৰ্ড ভাঙিব পাৰিব এতিয়া ধুৰন্ধৰে, আৰু কিমান ৰেকৰ্ড বনাব মুভিটোৱে। এতিয়ালৈকে যদি ট্ৰেইলাৰটো চোৱা নাই তেনেহলে গৈ পিনে চাওক ট্ৰেইলাৰটো। তাৰ আগত আপোনাক যদি এই ভিডিঅ'টো ভাল লাগিলে তেনেহলে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। ঠিক আছে, লগ পাম নেক্সট এটা ভিডিঅ'ত। বাই, টেক কেয়াৰ।